হাই বন্ধু বান্ধৱীসকল, মই অবিনাশ কলিতাই আজি মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ গণেশগুৰিৰ নিচেই ওচৰতে থকা হেংৰাবাৰী ৰোডত থকা অমৃত উদ্যানত। আৰু অমৃত উদ্যানখন দেখিবলৈ কেনেকুৱা হয় মই আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপোনালোকলৈ মোৰ এটা বিশেষ অনুৰোধ, আপোনালোকে যিসকলে আজি নতুন কৰি মোৰ ইউটিউব চেনেলটোত ভিজিট কৰিব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। এয়া প্ৰথম সোমাই আমি ইয়াত গাড়ী পাৰ্কিং কৰিছোঁ। গাড়ী পাৰ্কিং কৰা ঠাই এইখিনি বহুত ঠাই আছে গাড়ী পাৰ্কিং কৰি। এতিয়া আমি টিকট কাটিম আৰু টিকট কাটিবলৈ গৈ আছোঁ। টিকটৰ হাৰ হ'ল 30 টকা কৰি। প্ৰথমে টিকটকেইটা কাটি ল'লোঁ। এতিয়া আমি গৈ আছোঁ ভিতৰত। এয়া আমি সোমাব লৈছোঁ এতিয়া পাৰ্কৰ ভিতৰত। আৰু প্ৰথম সোমায়ে কি আছে মই আপোনালোকক দেখাই আছোঁ। আৰু প্ৰথম সোমায়ে দেখিছে এইবিলাক প্ৰতিমূৰ্তি। আৰু ইয়াত প্ৰতিমূৰ্তি 7টা আছে। 7টা মানে আমাৰ নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ 7টা প্ৰতিমূৰ্তি ৰখা হৈছে মহৎ লোকৰ। ইয়াৰ পিছত মই আপোনালোকক গোটেই মানে ইয়াৰ পৰা পাৰ্কখন দেখিবলৈ কেনেকুৱা হয় মই আপোনালোকক অলপ দেখাই দিছোঁ। আপোনালোকে এইখিনি চাই থাকক। এই আপোনালোকে দেখিছে পাৰ্কখন দেখিবলৈ বহুত বেছি ধুনীয়া হয়। আৰু এইখিনিত আছে আপোনালোকে দেখিবলৈ পাইছে মানে ইয়াতে একদম শিশুসকলে খেলা ধূলা কৰাৰ বাবে বহুত সামগ্ৰী আছে। এইখিনি এৰিয়া একদম শিশুসকলে খেল ধূলা কৰা ঠাই এইখিনি। আৰু এইটো বৰ ধুনীয়া ঘৰ দেখিবলৈ পাইছোঁ। আৰু ঘৰটোৰ ভিতৰত কি আছে মই আপোনালোকক দেখাই আছোঁ। ঘৰটোৰ ভিতৰতো শিশুসকলে খেল ধূলা কৰা কিছুমান সামগ্ৰী থোৱা আছে। এইবিলাক দেখিছে আপোনালোকে, শিশুসকলে ইমান ধুনীয়া কৰি খেলি আছে। আৰু ইয়াতে শিশু বুলি নহয়, আপুনি বা ডাঙৰেও এনেকৈ দবা খেলিব পৰা ধুনীয়া ইয়াতে থোৱা আছে। আৰু এইখিনি চাওক পাৰ্কখনৰ পৰিৱেশটো, গছ গছনিৰ লগত পাৰ্কখন দেখিবলৈ বহুত বেছি ধুনীয়া লাগে। এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ ওপৰত এইখিনি কি হয় আমি ওপৰলৈ গৈ চাই লওঁ। আৰু আমি এতিয়া ওপৰৰ ঘৰটোৰ ওপৰত উঠি আহিছোঁ। আৰু ওপৰৰ পৰা অকণমান আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। আৰু ইয়াতে মানে বহুতে বহি আছে। আৰু ইয়াত যে দেখিছে আপোনালোকে ইয়াতে মানে আমাৰ অসমৰ ছোৱালী নহয়, মানে কি একদম ৰিলচ বনাই আছে দেখিছে আপোনালোকে। আৰু এয়া আমি নামি আহিছোঁ। নামি আহি গৈ আছোঁ এতিয়া মানে ওলাই যাম আৰু এয়া দেখিছে ইমান ধুনীয়া কৰি গছবিলাক মানে গছৰ বাবে মানে দেখিবলৈ বেছি ধুনীয়া লাগিছে। আৰু গধূলি সময়ত আপুনি দেখিবলৈ বেছি ধুনীয়া হয়, যেতিয়া মানে লাইটবোৰ জ্বলাই দিয়ে তেতিয়া দেখিবলৈ আৰু বহুত বেছি ধুনীয়া লাগে। আৰু এইখিনিতে এখন ৰেষ্টুৰেণ্ট থকা যেন পাইছোঁ, মানে খাদ্যৰ ধুনীয়া এটা চেণ্ট পাই আছোঁ। গতিকে ৰেষ্টুৰেণ্টখনৰ ওচৰৰে গৈ চাওঁ ৰেষ্টুৰেণ্টখন কেনেকুৱা, এবাৰ মই আপোনালোককো দেখাই আছোঁ। আপোনালোকক যিখিনি পাৰিলোঁ, যিখিনি আছে প্ৰায়খিনিয়ে দেখাইছোঁ। আপোনালোকেও আহিব পাৰে, বিশেষকৈ গৰমৰ সময়ত মানে গৰম দিনত আপুনি আহি ইয়াতে ধুনীয়া কৰি বহি থাকিব পাৰে। ধুনীয়া একদম ফিৰফিৰীয়া বতাহ লাগি আছে এতিয়াও। গতিকে এতিয়া আমি ওলাই যাম আৰু আপোনালোকক ৰেষ্টুৰেণ্টখনৰ ওচৰৰে অলপ ৰেষ্টুৰেণ্টখন কেনেকুৱা দেখুৱাই লৈ গৈ আছোঁ ৰ'ব। এতিয়া গৈ আছোঁ ৰেষ্টুৰেণ্টখনলৈ। আৰু ৰেষ্টুৰেণ্টখন মই আপোনালোকক দেখাই আছোঁ, ৰয়েল ডাইন AC ৰেষ্টুৰেণ্ট। তো চাওক ৰেষ্টুৰেণ্টখনৰ মানে পৰিৱেশটো। এইপিনে আপুনি মানে কি বাহিৰ চাইডেদিও আহিব পাৰি, যদি আপুনি মানে অমৃত উদ্যানত নাহেও আপোনালোকে বাহিৰৰ চাইডেদি সোমায়ো এই ৰেষ্টুৰেণ্টখনত খাব পাৰিব। আৰু ইয়াত দেখিছে সোণ আৰু হালধীয়া ফুল ইমান ধুনীয়া কৰি ফুলি আছে, বহুত আছে মানে উদ্যানখনৰ ভিতৰত।
গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিম। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যিসকলে আজি নতুন কৰি ভিজিট কৰিব প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গতিকে নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।